হেল্ল' গাইজ কালি মোৰ মেট্ৰিকৰ ৰিজাল্ট দিছিলে। মই ফাৰ্ষ্ট ডিভিজন পাই উত্তীৰ্ণ হৈছোঁ। ইয়াত মই বহুত দুখী, কাৰণ মই ইমানো এটা বেয়া ৰিজাল্ট পাম বুলি মই কেতিয়াও ভবা নাছিলোঁ, বা আমাৰ ঘৰৰ মানুহেও ভবা নাছিল। মই সৰুৰে পৰা বেছি নহ'লে অলপ ইয়াতকৈ ভাল ৰিজাল্ট পাম বুলি আশা কৰিছিলোঁ। মোৰ ভবামতে ফলাফল লাভ কৰিব নোৱাৰাৰ বাবে আজি মই নিজেও দুখী, মোৰ গাঁৱৰ সকলো চুবুৰীয়াই দুখী, ঘৰৰ মানুহেও দুখী, মোৰ শিক্ষক শিক্ষয়িত্ৰী লগ বন্ধু সকলোৱে দুখী হৈছে। কাৰণ মই সৰুৰে পৰা এটা ভাল আশা কৰি আছিলোঁ, ভাল ৰিজাল্ট পাম বুলি। কিন্তু কি হ'ল, কেনেকৈ হ'ল, মই ভবাই নাছিলোঁ এনেকুৱা হ'ব বুলি। যি হওক, মই ভৱিষ্যতে ভাল এটা ৰিজাল্টেই হওক বা ভাল মানুহেই হ'ম বুলি মন স্থিৰ কৰি আগবাঢ়িম বুলি দৃঢ় প্ৰতিজ্ঞা লৈছোঁ। বা মোৰ ঘৰৰ মানুহেও মোক উৎসাহ উদ্দীপনাৰে আৰু ভালকৈ পঢ়িবলৈ উৎসাহ দিছে। গাঁৱৰ সকলো মানুহে কৈছে যে ভৱিষ্যতে বা আগলৈ ভালকৈ পঢ়া, তেতিয়া ভাল ফলাফল এটা লাভ কৰিবা। মই সেই কথা মনত বান্ধি মই আজি নতুনকৈ ষ্টাৰ্ট কৰিম ভৱিষ্যত জীৱনলৈ। বাৰু যি হওক, আপোনালোকে বা মোৰ লগ বন্ধুসকলে কেনেকুৱা ৰিজাল্ট কৰিছে কমেণ্ট বক্সত জনাই দিব। কিয় মোৰ এনেকুৱা হ'ল মই নিজেই ভাবিব পৰা নাই। মই বুলি নহয়, মোৰ লগৰে বহু কেইজনী ছোৱালীও হওক বা বহুত কেইজন ল'ৰাও, ভাল ল'ৰাবিলাক বা ভাল ছোৱালীবিলাকে বেয়া ৰিজাল্ট কৰিছে। কিন্তু বেয়া এটা নজনা তেনেকুৱা ল'ৰা বহুত কেইজনে এনেকৈ ভাল এটা ৰিজাল্ট কৰিছে। কিয় হৈছে মই নিজে ভাবিব পৰা নাই। আজি মই ইয়াত বহুত দুখী, ঘৰৰ মানুহেও বহুত মাৰিছে, গালি পাৰিছে। কিয় হৈছে এনেকুৱা মই নিজে ভাবিব পৰা নাই। দিয়ক বাৰু, আজিলৈ আহিছোঁ, আকৌ লগ পাম।